আপোনাৰ যদি ছবি আঁকিবলৈ ভাল পায় আৰু ছবি আঁকিম বুলি ভাবি আছে, তেনেহ'লে এই ভিডিঅ'টো চাই থাকক। আমি কেনেকৈ প্ৰাকৃতিক দৃশ্য আঁকিব পাৰোঁ একেবাৰে সহজকৈ, বা আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, ছবি আঁকিব নোৱাৰে, তেনেহ'লে এই ভিডিঅ'টো চাই থাকক। আমি একেবাৰে সহজকৈ প্ৰাকৃতিক দৃশ্য কেনেকৈ আঁকিব পাৰোঁ, যিহেতু ইয়াত পাহাৰ পৰ্বত নাই, বিশাল গছ গছনিও নাই। এখন ঘৰ আঁকিলোঁ, লগত দুটা নাৰিকল গছ, এখন বেলি দিলোঁ, দি আমি ঘৰত ৰং কৰি আছোঁ। এইটো কাঠ পেঞ্চিল ৰং হয়। এইটো ৰং কৰিলে বেছি ধুনীয়া হ'লে হয়। কাঠ পেঞ্চিল কালাৰ যিহেতু অলপ অলপ দি আছোঁ কাঠ পেঞ্চিলৰ কালাৰটো। এতিয়া ঘাঁহ বন তলফালে দি আছোঁ। বেলিটো সম্পূৰ্ণ হ'ল, নাৰিকল গছো সম্পূৰ্ণ হ'ল। ওপৰত যিটো আকাশ আছে, আকাশত আমি কেইটামান চৰাই আঁকি আছোঁ। যদি ছবিটো ভাল লাগে শ্বেয়াৰ কৰিব।